নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম NIS DLEDৰ সম্পৰ্কে, যিটো যোৱা ৩ মে' তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা যিটো অৰ্ডাৰ ওলাল NIS DLEDৰ হৈ, সেই সম্পৰ্কে আমি আলোচনা কৰিম। লগত আলোচনা কৰিম LP আৰু UPৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অথবা প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়ালৈ ওলোৱাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে। প্ৰথমে আমি আলোচনা কৰিম NIS DLEDৰ প্ৰসংগত। আপোনালোকে নিশ্চয় জানে NISৰ যিসকল প্ৰাৰ্থী সমগ্ৰ ভাৰতবৰ্ষত আছিল, তেওঁলোকৰ হৈ মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা ৰায়দানটো অহাৰ পিছত তেওঁলোকৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰিছিল। আৰু ইয়াৰ পিছতেই মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰটো ওলোৱাৰ পিছতেই অসমত নিযুক্তিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছিল। আৰু তেতিয়া NISৰ অধীনত DLED কৰা কিছু প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে আবেদন কৰিছিল আৰু এটা তেওঁলোকৰ হৈ ইণ্টাৰিম অৰ্ডাৰো ওলাইছিল আৰু পিটিশ্যনাৰসকলে আবেদনৰ সুযোগ পাইছিল। কিন্তু যোৱা ৩ মে' তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা যিটো অৰ্ডাৰ ওলাল, সেই অৰ্ডাৰ অনুসৰি এই কেছটো ডিছপ'জ হ'ল যিখন। গতিকে এতিয়া আমি NISৰ প্ৰসংগত আপোনালোকে ডিছপ'জ হোৱা মানে নিশ্চয় গম পাইছে, আৰু এই কেছটোৰ ওপৰত হিয়াৰিং ভৱিষ্যতে নহ'ব। গতিকে NISৰ প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট এটা চিন্তাৰ বিষয়। পৰৱৰ্তী সময়ত তেওঁলোকে যি সমগ্ৰ ভাৰতত যিহেতু NISৰ প্ৰাৰ্থী বহু আছে, লাখ লাখ প্ৰাৰ্থী আছে, তেওঁলোকে ভৱিষ্যতে কি ষ্টেপ লৈ আগবাঢ়ি যায় বা বিভিন্ন ষ্টেটত বিভিন্ন ষ্টেপ লৈ তেওঁলোকে কাৰ্যপন্থা আগবঢ়াই নিছে। মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকে তেওঁলোকৰ সপক্ষে ৰায়দান আনিবৰ কাৰণে লাগি আছে। গতিকে পৰৱৰ্তী সময়ত শেহতীয়া আপডেট পালে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে এতিয়া আমি আলোচনা কৰিম LP আৰু UPৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে শেহতীয়া খবৰ কি। যিহেতু অসমত এই 7 মে' তাৰিখে ইলেকশ্যন শেষ হ'ব, ইয়াৰ পিছতে এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছতেই প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশৰ কাৰণে কামবিলাক আগবাঢ়িবনে, নে সমগ্ৰ ভাৰতবৰ্ষত ইলেকশ্যন শেষ হ'লেহে শেষ হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পাব, যিটো এইটো ইলেকশ্যন সাধাৰণ নিৰ্বাচন সমগ্ৰ ভাৰতবৰ্ষতে হৈছে, গতিকে অধিসূচনাও সমগ্ৰ ভাৰততে একেলগে জাৰি হৈছে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতহে সম্পূৰ্ণৰূপে কিন্তু অধিসূচনাটো আঁতৰি যাব, কিন্তু ষ্টেটবিলাকৰ কিছুমান কাম তেওঁলোকে আগবঢ়াই নিব পাৰিব। গতিকে অসম চৰকাৰে এই কামবিলাক আগবঢ়াই নিয়ে নে সম্পূৰ্ণ অধিসূচনা শেষ হোৱাৰ পিছতহে আগবঢ়ায়, অসম চৰকাৰৰ ওপৰতহে কিন্তু গম পোৱা যাব। যিহেতু আপোনালোকে জানে সাধাৰণ নিৰ্বাচন গোটেই সমগ্ৰ ভাৰতবৰ্ষতে একেলগে অধিসূচনা জাৰি হৈছে আৰু একেলগেই নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতহে শেষ হ'ব। কিন্তু ষ্টেট গভৰ্ণমেণ্টবিলাকে নিজৰ ষ্টেটত ইলেকশ্যন শেষ হোৱাৰ পিছত কিছুমান কাম আগবঢ়াই নিব পাৰে। গতিকে সেই হিচাপত অসম চৰকাৰে কেনেদৰে কামখিনি আগবঢ়াই নিয়ে পৰৱৰ্তী সময়ত আপোনালোকক শেহতীয়া আপডেট পোৱাৰ লগে লগে জনাবলৈ চেষ্টা কৰিম। গতিকে আজি আপোনালোকৰ আগলৈ মূলতঃ এই দুটা বিষয়ৰ ওপৰতে বহুতেই সুধি আছিল, গতিকে এইখিনি কথাকে আপোনালোকলৈ আগবঢ়াই দিলোঁ। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।